সিদ্ধাৰ্থই বহুত অভদ্ৰ হয় আৰু আমি তেওঁৰ লগত মইতো কথাই নাপাতো বেছিকৈ তাৰ লগত কাৰণ কি কিবা ক'লে আমাক উল্টাই মানে অভদ্ৰামীকে উত্তৰটো দিব কাৰণ কি সেইখিনি শুনিব মন নাই কাৰণে আমি তাৰ হাতৰ লগত কথাই পতা নাছিলোঁ যোনটো কথা পাতিব লাগে সেইটো পাতিছিলোঁ আৰু সিহঁতেও আমাৰ লগত ডিষ্টেঞ্চ মেইনটেইন কৰি আছিলে আমিও সিহঁতৰ লগত ডিষ্টেঞ্চ মেইনটেইন কৰি আছিলোঁ কাৰণ আগতে এনেকুৱা চিটুৱেশ্যন বহুত হৈছে মানে কলকাতা এছ'চিয়েশ্যনক সুধিলেও গম পাব এজনী ছোৱালীক অকলে পাই পেলাই তেওঁলোকে গোটেই ৰাইজৰ আগত মোক যোনটো ব্যৱহাৰ কৰিলে সিহঁতে সেইখিনি কথা মই জুবিন দাক কৈ দিম বুলি কওঁতে সিহঁতে গৰিমাবক কৈছে যে গৰিমাবই মোক ফোন কৰিছে ফোন কৰি পেলাই কৈছে প্লিজ শতাব্দী এইবোৰ একো নক'বা কাৰণ কি দাদাৰ ব্ৰেইনত স্পট আছে দাদাক বহুত কষ্টকৈ আমি ভাল কৰাই আনিছোঁ এইবোৰ কথা ক'লে দাদা পগলা হৈ যাব আৰু ব্ৰেইন মূৰ চুৰ ক'ৰবাত মাৰি দিব অলৰেডি দাদা বহুত টেন্স হৈ আছে প্লিজ নক'বা সেইকাৰণে আমি বহুত চিন্তা কৰি নাই কোৱা আৰু বেয়া ব্যৱহাৰৰ কথা বৌয়ে জানিছিলে বৌক কৈছিলোঁ বৌয়ে তেতিয়া কয় যে নহয় তেওঁ আচলতে তেওঁৰ মাতটোৱে তেনেকুৱা আৰু সবে হেনেকে ভাবি ললে মানে ঠিক তেনেকুৱা তাৰ মাতটোৱে তেনেকুৱা মানে গতিকে আমি হেতু কাৰণে এভয়েড কৰিছিলোঁ আৰু জুবিনদাৰ হেই কৈ মেনেজাৰ হিচাপে জুবিনদাৰ শেষ মুহূৰ্তত টকাৰ অভাৱ হৈ গ'ল কিন্তু মেনেজাৰ হিচাপে কোটি কোটি আলাদিনৰ চাকিৰ দৰে হেৰি কৰিলে এই বিষয় চৰ্চা হৈ আছে সি প্ৰথমতে আহোঁতে সি আৰু মই প্ৰায় একে সময়তে সোমাইছোঁ মই যেনিবা জুলাইত সোমাইছোঁ সি এপ্ৰিলত সোমাইছে আৰু সি ৰেঞ্জাৰ চাইকেল এখন লৈ পেলাই আহিছিলে প্ৰথম এতিয়া সি প্ৰত্যেকটো ছিজনত সি এখন গাড়ী লয় ক'ৰ পৰা টকা পায় আৰু মই বহুত এটা কথা ডাঙৰ কথা গম পাইছোঁ দাদাই এটা ছিজন কৰাৰ পিছত 3.5 কোটি নে 4 কোটি এনেকুৱা পইচা পাইছে মানে নাজানো মই একজেক্টলি মই নাজানো এমাউণ্টটো কিমান পাইছে মুঠতে দাদাৰ পইচাটো সি মাৰোৱাৰীক দি পেলাই সি সেইটো 10 দিনমানৰ কাৰণে ৰাখিব দিয়ে আৰু সেইটো পইচা সি আৰু মানে সেইটোৰ পৰা পইচা লয় মানে 10 লাখকৈ সেনেকৈ মানে পইচা লয় সেইটোৰ পৰা পইচা লয় চানকাহে দাদাৰ পৰা পইচা লৈ পেলাই গাড়ী কিনে প্ৰগ্ৰেমত দিয়ে আমাকে দিয়া গাড়ী আকৌ দাদাৰ পৰাই পইচা লয় মানে মাছৰ তলেদি মাছ ভাজে মই জনাত তাৰ জিম এখনো আছে তাৰ জিম আছে তাৰ হোটেলৰ কথা এতিয়া মই নাজানো কি শুনি আছোঁ কিন্তু হোটেলৰ কথা শুনা মই চাকৰদাৰ পৰাহে গম পাইছিলোঁ ভিডিঅ'টোত কিন্তু দাদাৰ তাৰ জিম আছে তাৰ মাটি আছে তাৰ ফ্লেট আছে সি 2 জেগাত মাটি লৈছে ফ্লেট লৈছে 2টাকৈ আৰু সি কিমান কোটি টকা চাগে সি ৰাখি থৈছে সেইটো নাজানো কাৰণ কি দাদাই একো কথাই গম পোৱা নাছিল তাক ইমানে অন্ধভাৱে বিশ্বাস কৰিলে আৰু আমিতো একো নাজানোৱেই আমি তহঁতে একোৱেই নাজানো এনেকুৱা টাইপ কৰে তহঁতেতো আমাকতো বাটৰ লেতেৰা বস্তু নিচিনা বিহেভ কৰিছিলে আমাক কিবা এটা আমি যদি খাওঁ যদি বেছিকৈ সেইটোতো আমাক হস্তক্ষেপ কৰে তহঁতে যে ইমান খাইছ যে কিহৰ কাৰণে বোলে ইমান নাখাবি এবাৰ মোৰ মনত আছে 5 ষ্টাৰ হোটেলত আমি আছিলোঁ ইমানে গালি পাৰিলে আমি লাষ্টত গৈ পেলাই সবতকৈ কম পইচা ভাত দালি ভাজি যদি অৰ্ডাৰ কৰোঁ বহুত পইচা হৈ যায় জানে আপোনালোকে 5 ষ্টাৰ হোটেলত গতিকে আমি আটাইতকৈ কম এটা পিজ্জা আছিলে সেইটো খাইছিলোঁ দাদাক সেইটো সময়ত কৈছিলোঁ দাদাই কৈছে তহঁতে পাগল নেকি তহঁতে কেলৈ এনেকুৱা কৰিছ তহঁতে যি মন যায় তাকে অৰ্ডাৰ কৰ কাৰণ আমি জানো দাদাক ক'ব নোৱাৰোঁ ভয় লাগে তাৰপিছত দাদাই খঙতে এগালমান বস্তু অৰ্ডাৰ কৰিছে যি মন যায় অৰ্ডাৰ কৰিছে যিমান ভাল বস্তু চব অৰ্ডাৰ কৰিছে পাঞ্চন আছে সেইটো সময়ত মোৰ এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলোঁ দিল্লীলৈ মোৰ মনত আছে গতিকে এনেকুৱা কিছুমান ইনচিডেণ্ট আৰু মোৰতো এনেকুৱা চিটুৱেশ্যন হৈছে এবাৰ মই ছুইচাইড কৰিব লৈছিলোঁ মই এতিয়ালৈকে ক'তো কোৱা নাই এইটো কথা মানে সিহঁতে এনেকুৱাকৈ মেণ্টেল টৰ্চ সিহঁতে বুলি যে কৈছোঁ ইয়াতে কিন্তু অকল সিদ্ধাৰ্থ বুলি নহয় গোটেই মানে কেইজনমান মানুহৰ কথা ক'ব লাগিব এতিয়া সেইটো মোৰ পাৰ্চনেলি মোৰ কিবা এটা মোৰ লগত ইনচিডেণ্ট হৈছিলে সেইটো দাদাৰ লগত কোনো ৰিলেটেড নহয় কিন্তু সিহঁতে মোক সেইটো ব্লেকমেইল কৰি পেলাই মোক আহি পেলাই কৈছে তুমি দাদাক নোকোৱাকৈ তুমি গুচি যোৱা আমি বুক কৰি দিম আমি মিছা কথা কৈ দিবা তুমি যে দাদা মানে হেৰি তোমাৰ কিবা ফেমিলি প্ৰব্লেম আছিল বুলি কৈ দিয়া তুমি বেণ্ডটো এৰি দিয়া তেনেকৈ মোক বহুতবাৰ বেণ্ডৰ পৰা ওলাব চেষ্টা কৰিছে কিন্তু মই দাদাক আজিলৈকে মই কৈছিলোঁ এতিয়া মই ওলাই যাম কিন্তু মই ওলাই যোৱাটো ডাঙৰ কথা নহয় কিন্তু মই দাদাক মিছা কথা কৈ কেতিয়াও নাযাওঁ মই দাদাক মিছা কথা আজিলৈকে কৈ পোৱা নাই মই নকওঁ মই সঁচা কথা কৈয়ে যাম আৰু তেতিয়া সিহঁতে কৈছে দেখিছ কিমান চালোঁ গতিকে এইটো তেনেকুৱা বহুত ইনচিডেণ্ট হৈছে মোৰ লগত গতিকে মই নিমাতে ইমান গান গাই আছিলোঁ একমাত্ৰ দাদাক ভাল পাওঁ কাৰণে আৰু দাদাই মোক বহুত ভাল পাইছিলে আপোনালোকেও জানে দাদাই মোক কলি বুলি মাতিছিলে মই ইমানেই বিচাৰি মোক কলি বুলিয়ে মাতক চবেই এতিয়া মানে মোক সেইটো নামেই মোৰ ভাল লাগে এতিয়া আগতে দাদাক খং কৰিছিলোঁ দাদা প্লিজ কেলৈ নক'বচোন মোক মানে চিনিয়ে নাপাব নহ'লে কিন্তু নহয় এতিয়া মোৰ এইটো পৰিচয় হৈ গৈছে মোৰ নাম কলি মোক কলি বুলিয়ে মাতিলে মই ভাল পাম এতিয়া মোৰ শতাব্দীৰ পৰা মোৰ নাম ভাল নালাগে এতিয়া মানে